সো হেল্ল' গাইজ, আশা কৰিছোঁ চবৰে পূজা ভালে ভালে গ'ল। কালি নৱমী আছিল, আজি দশমী। তাকে মাৰ বিসৰ্জনটো চাব যাম। তাকে বোলো কালি নৱমী বুলি পূজা চাব অলপ ওলাই গ'লোঁ। বেলেগত ক'তো চোৱা নাই পূজা, অকল গীতানগৰতে চালোঁ আৰু তাৰে পৰা ৰিল চিল বহুত ভাইৰেল হৈ আছিলে ৰিলবিলাক। ধুনীয়া হৈছে বোলে মানে মণ্ডপটো, মানে সেইটোৰ কাৰণে চাব আহিলোঁ আৰু মানুহৰ যিহে ভিৰ, যিহে হেঁচা ঠেলা, মানে কি ক'ব আৰু, একদম উপায় নাই আৰু, একদম ঘাম একদম চৌকে বৈ গৈছে আৰু, মানে ঘাম বহুত লাগিছে। তাকে আৰু এনেকৈ বোলো চাই দেখাত বহুত ধুনীয়া লাগিছে, বৰ ধুনীয়া একদম বনাইছে মানে পেণ্ডেলটো মানে মণ্ডপটো গীতানগৰ কমিটিয়ে। তাকে বোলো চাওঁ বোলো ৰিল চিল বহুত ভাইৰেল হৈছে, মানুহ বহুত, অলপ মানুহ কম হ'লে চাই ভাল লাগিলে, কিন্তু এই হেঁচা ঠেলাত একদম অক্সিজেনৰ কমি হৈ গৈছে মানুহৰ গাইজ। তাতে আৰু কি ক'ব, এইফালে জুবিন দাক শ্ৰদ্ধাঞ্জলিও দি আছে, জুবিন দাৰ মেম'ৰিয়েলত, মেম'ৰিৰ কাৰণে বজাই আছে। আৰু কি ক'ব, দুখৰ মাজতে বেলেঞ্চ কৰিয়ে চলিব লাগিব, আৰু মনটো বেয়া কাৰণে অলপ ওলাই আহিলোঁ চাবৰ কাৰণে। তো মই বহুত পূজা চাইছোঁ, কিন্তু মানে এইটো মানে ভাল চবতছে বুলি নকওঁ, কিন্তু মানে টপত আছে আৰু কেইখনমান পূজাৰ ভিতৰত আৰু মানে। চ' মানুহবিলাকৰ ভিৰ হেঁচা চাওকচোন, চবেই কেমেৰা ওলাই পূৰা মানে ভিডিঅ' কৰাক লাগিছে। ময়ো কৰি আছোঁ ভিডিঅ', ময়ো কৰিছোঁ। তাকে মণ্ডপটো আৰু মাৰ মূৰ্তিটো দূৰৰ পৰা বৰ ধুনীয়া লাগিছে, মানে একদম এলিগেণ্ট, একদম বৰ ধুনীয়া, মানে বিউটিফুল, ধুনীয়া লাগিছে আৰু চায়ে মানে এটা আকৰ্ষিত এট্ৰেকশ্যন হৈ গৈছে, মানে ধুনীয়া একদম। আৰু মাৰ আশীৰ্বাদ পাম বুলি ধুনীয়াকৈ এটা স্পৰ্শ কৰিব আহিলোঁ মাক। তাৰপিছত এনেকৈ মানুহৰ ভিৰ চাওক না, কেনেকৈ এই জুগনু যেনেকৈ জোনাকী পৰুৱা এনেকৈ মোবাইল লৈ মানুহবিলাকে কৰিব ধৰিছে মানে কেমেৰা। তাকে কেমেৰাটো বোলে মানে ৰেকৰ্ডিং আৰু চবেই, কোনোবাই চেল্ফি মাৰছে, কোনোবাই ভেলফি মাৰছে, নাজানো আৰু কোনে কি মাৰছে। আৰু তাতে ময়ো এজন মাজতে সোমাই কেনে আৰু পূৰা একদম ডিজাইনটো বৰ ধুনীয়া বনাইছে একদম, চব থাৰ্মকলে ডিজাইনাৰ কোনবা, সেইটো অলপ ডিটেইলখিনি পালে ভাল লাগিল হয়। আৰু মাৰ মূৰ্তিটোত মানে দেখি কিবা এটা ভাল লাগিছে, মানে একদম ধুনীয়া বনাইছে মানে। চব মানুহে আৰু কেমেৰা চেমেৰা কৰি আছে, তাকে পূজা বুলি আৰু চবৰে দুখ। এইবিলাক আমাৰ গমে পাইছে কি ঘটি আছে ৰাজ্যত। তাকে মূৰ্তিটো চাওক গাইজ, কি ধুনীয়াকৈ বনাইছে। চ' আজিতো ভিডিঅ'টো আপলোড কৰিছোঁ, আজি আপোনালোকৰ দশমী হয়, আজি আমাৰ দশমী। চ' আজি বিসৰ্জনটো চাব যাম বুলি ভাবিছোঁ, এতিয়া কি হয় চাওঁ। ইয়াতে এই পণ্ডিতটোৰ টেনশ্যন হৈ গৈছে যে বাপ্পা ইমান মানুহ, তাকে কিবাকৈ ঠেলা হেঁচা কৰি ওলাই আহিলোঁ আৰু ভিৰৰ পৰা ওলাই আহি আৰু মানে উশাহ চোশাহ নোপোৱা হৈ গৈছিলোঁ ভিতৰত গাইজ। এই মানুহবিলাক বহি আছে ধুনীয়াকৈ, তাকে আৰু এইফালে হৰে কৃষ্ণ আছিলে কেইজনমান, কিতাপ বেচি আছে, কৃষ্ণৰ কিবা কিবি জন্ম গীতা চিতা কিবা কিবি বেচিলে। তাকে চালোঁ, চাই ভালো লাগিল। কিতাপ ল'ম বুলি ভাবিলোঁ, কিন্তু পিছত চিন্তা কৰিলোঁ এই ইউটিউবত দেখোন চব ভিডিঅ' পাই যায়, আৰু কিতাপখন কিনি কেনে কি কৰিম বুলি ভাবিলোঁ আৰু। চ' দুখন কৃষ্ণৰে মন্ত্ৰৰ কাৰ্ড দুখন দিলে, মানে ফ্ৰীতে ল'লোঁ এই দুখন।